2026 নিৰ্বাচনৰ বাবে তৎপৰ বিজেপি দেৱাল লিখনেৰে প্ৰচাৰ অভিযান আৰম্ভ গেৰুৱা দলটোৰ খানাপাৰাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰিলে দেৱাল লিখন অভিযান সাতটা বিশেষ শ্লোগানেৰে প্ৰচাৰ আৰম্ভ কৰিছে ৰাজ্যিক বিজেপিয়ে তৃতীয়বাৰৰ বাবে বিজেপি চৰকাৰ কিয় লাগে তাৰ বিশেষ যুক্তিৰে প্ৰস্তুত কৰা হৈছে শ্লোগান দেৱাল লিখন অভিযানত উপস্থিত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াও মুখ্যমন্ত্ৰীগৰাকী কিছু সময় পিছতে গৈ উপস্থিত হ'ব আৰু তেওঁ সেই খানাপাৰাৰ বিশেষ স্থানত আজি দেৱাল লিখন কাৰ্যসূচীৰ শুভাৰম্ভণি কৰিব আমি পুনে পুনে তাৰ পৰিৱেশ দেখুৱাবলৈ আপোনালোকক সতীৰ্থ অনুপনাথৰ কাষলৈ লৈ যাব বিচাৰিছোঁ অনুপনাথ 2026 বিধানসভা নিৰ্বাচনৰ সেই সময়ছোৱাৰ দিন যিমানেই চমু চাপিছে এতিয়ালৈকে নিৰ্বাচনৰ দিন ঘোষণা নকৰিলেও এটা অনুমান কৰা হৈছে যে বিহুৰ আগত নিৰ্বাচন হ'ব গতিকে বিজেপি তৎপৰ হৈ পৰিছে আৰু বিজেপি তৎপৰ হৈ পৰাৰ লগে লগে বিজেপিয়ে বিভিন্ন প্ৰচাৰ অভিযান আৰম্ভ কৰিছে তাৰ অংশস্বৰূপে এই দেৱাল লিখনো অন্যতম আপুনি যেহেতু উপস্থিত আছে গোটেই পৰিৱেশটো এবাৰ আমি ৰাইজক দেখুৱাব বিচাৰিম নিশ্চয়কৈ ৰাজদীপ মই এই মুহূৰ্তত উপস্থিত আছোঁ খানাপাৰাৰ এই যি বিশেষ স্থান যি স্থানৰ পৰা আৰম্ভ হ'ব ৰাজ্যিক বিজেপিৰ যি দেৱাল লেখন অভিযান আৰু মুখ্যমন্ত্ৰী ৰাজ্যিক বিজেপি যিগৰাকী সভাপতি দিলীপ শইকীয়া তেওঁ আহি অংকন কৰিব এই দেৱাল অংকন বা দেৱাল লিখন যি তেওঁলোকৰ অভিযান আছে এই অভিযান আৰু এই অভিযানৰ পৰাই তেওঁলোকৰ যি 26 নিৰ্বাচন সেই নিৰ্বাচনৰ এক প্ৰকাৰ নিৰ্বাচনী যি প্ৰচাৰ সেই প্ৰচাৰৰ তেওঁলোকে এই ধৰণে শুভাৰম্ভ হ'ব বুলি এক প্ৰকাৰ ক'ব পাৰি আৰু যিহেতু মোৰ লগত উপস্থিত আছে বিজেপিৰ যিসকল বিষয়া মই আপোনালোকৰ ওচৰলৈ আহিছোঁ যে আৰম্ভ হৈছে নিৰ্বাচনী যি প্ৰক্ৰিয়া আছে বা নিৰ্বাচনী প্ৰচাৰৰ এটা প্ৰক্ৰিয়াৰ এটা অংশ হিচাপে দেৱাল লিখন গতিকে আজিৰ পৰা আৰম্ভ কেনেধৰণৰ আপুনি যদি চাই আগৰ দিনত আজি 15-20 বছৰ আগত দেৱাল লিখনটোৱে কিন্তু মূলতঃ নিৰ্বাচনী কেম্পেইন আছিলে তেতিয়া পোষ্টাৰো ইমান নাছিলে দেৱাল লিখনটো মূল আছিলে তো সেইকাৰণে আমি দেৱাল লিখন কাৰ্যসূচীৰে আমি ৰণধংকাৰ বজাব বিচাৰিছোঁ আৰু আমি আজি মাননীয় মুখ্যমন্ত্ৰী আৰু আমাৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই ইয়াত অংকন কৰিব 2 ঘণ্টাৰ পিছত আমাৰ প্ৰত্যেক সমষ্টিতে এই কাৰ্যসূচী চলি থাকিব অবিৰতভাৱে চলি থাকিব বিভিন্নজনে বিভিন্ন দেৱালত লিখন কৰিব কিমানটা শ্লোগান আছে আমাৰ আছে প্ৰায় 15-20টা শ্লোগানটো আমাৰ আছে তাৰ উপৰিও যদি আৰু নতুন কিবা আৱিষ্কাৰ হৈ থাকে সমষ্টি ৱাইজ তেনেকুৱা ধৰণৰ শ্লোগানো তাত সংযোজন হ'ব কিন্তু আৰম্ভণিতে 15-20টাই হ'ব আৰু নিশ্চয়কৈ যি দেৱাল লিখন তেওঁলোকৰ অভিযান ৰাজ্যিক বিজেপি সেই অভিযান আজিৰ পৰা আৰম্ভ হ'ব আৰু মুখ্যমন্ত্ৰীয়ে যি অভিযান সেই অভিযানৰ শুভাৰম্ভ কৰিব বিধায়ক অতুল বৰা ডাঙৰীয়া আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ এক প্ৰায় নিৰ্বাচনী প্ৰচাৰেই যে দেৱাল লিখন কাৰ্যসূচীৰ আৰম্ভ এক প্ৰকাৰে গতিকে আপুনি আহি উপস্থিত হৈছে কেনেধৰণৰ আশা নিৰ্বাচনক লৈ কেনেধৰণৰ টিকটৰ কি ধৰণৰ প্ৰত্যাশা না এতিয়া মোৰ টিকেটৰ কথা কৈছে নে সমগ্ৰ অসমৰ কথাটো ক'ম নে মোৰ নিজৰটো ক'ম আপোনাৰ নিজৰটোৱে আৰম্ভ মইতো নিজৰভাৱেতো মইতো ৰেডিয়ে হৈ আছোঁ টিকেট ল'বলৈ ইমান চিন্তিত মই নহয় মই নিৰ্বাচন খেলিমেই আৰু জিকিমো আগৰ দৰে মাৰ্জিন বেছিকৈ লৈয়ে জিকিম মই এইটো লৈ পেলাই ইমান হেডেক মোৰ নাই কালি এতিয়া গোটেই অসমত আমাৰ দলৰ কৰ্মীসকলে চৰকাৰ হ'ব বুলি হাত সাৱটি বহি থাকিব নালাগে এইটোৱে মানে দলৰ কৰ্মীসকলক মই আহ্বান জনাইছোঁ হাতে কামে চবেই লাগি থাকক আৰু আজি পদুম ফুল ইয়াত চিহ্ন আমাৰ ইয়াত অংকিত হ'ব আৰু আমি ভাবোঁ যে আজি যেনিবা প্ৰচাৰৰ কাৰ্যসূচী শুভ আৰম্ভণি বুলি আমি গণ্য কৰিম মানে সেইটোৱেই অসমৰ চবতে হেৰি হ'ব আজি চাগে কিন্তু আমাৰ মূল গুৱাহাটীখন আৰু দিছপুৰ সমষ্টিত তাকো দিছপুৰ সমষ্টি গুৱাহাটী দিছপুৰ সমষ্টিৰ চিটতে আজি CM আৰু দিলীপ শইকীয়া প্ৰেচিডেণ্ট আহিব 2জন আহিব আহি ইয়াতে ময়ো থাকিম আমাৰ ইয়াত পদুম ফুলৰ হেৰিটো আমাৰ চিহ্নটো আমাৰ ইয়াত আজি অংকিত কৰিব আৰ্টিষ্ট এজন আহি সেইটোৱে আজি কাৰ্যসূচী আৰু মই আপোনাৰ পৰা এটা কথাই সুধিব বিচাৰিছোঁ যে প্ৰত্যাশী বহুকেইজন তাৰ ভিতৰত আপুনিও আছে আৰু বহুকেইজন নতুন আছে গতিকে তাৰ ভিতৰত আপুনি যিহেতু কৈছে যে নিশ্চিতই আৰু ইতিমধ্যে কৈছে যে 33 কোটি দেৱতাৰ ভোট পাম বুলিও কৈছে গতিকে বহুকেইগৰাকী প্ৰত্যাশী তাৰ মাজত আপুনিও আছে মানে প্ৰত্যাশীটো থাকিবই 2জন 4জন 6জন 7জন যিমান থাকে থাকক মোৰতো তেওঁলোকক কেম্পেইন কৰি ফুৰিছে ক'ৰবালৈ ঘৰে ঘৰে গৈ পেলাইতো মই বাধা দিয়া নাই তেওঁলোকৰ নিজৰ ইচ্ছা এটা আছে সেই ইচ্ছা পূৰণ কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰাত মই কিয় বেজাৰ পাম মইতো চেষ্টা কৰিবলগীয়া নাই মইতো তাহানি পৰা যুঁজ ভাগৰ কৰি আহি এইখিনি পাইছোঁহি গতিকে মই ইমান চেষ্টা কৰিব নালাগে মোৰ কাৰণে ভাবিবও নালাগে মই যে
টিকেটৰ সম্পৰ্কে মই ভাবিবও নালাগে কাৰণ মই নিৰ্বাচন খেলিম এই কথাটো সকলোৰে পৰা হেৰিটো আছেই সন্মতিও আছে আৰু চবেই জানে যে ই খেলিবই আপুনি গম নোপোৱাকৈ ক'ৰবাত নহয় ক'ৰবাত দলে তেওঁলোকক গ্ৰীণ ছিগনেল দিছে নেকি যে নিৰ্বাচনী প্ৰচাৰ চলাওক এনেকুৱা নাই নিদিয়ে আৰু কোনোবাই যদি দিছেও সেইটো লৈ পেলাই মোৰ হেডেক নাই এইটো মোৰ হেডেক নাই মই কোনো ধৰণৰ মোৰ কামোৰণি মোৰ নহয় দিছে যদি দিছে মোৰ কি আহে যায় মইতো নিৰ্বাচন খেলিম বুলি কৈছোঁ এতিয়া সেইটোৱে কথা নিশ্চয়কৈ যিহেতু আজিৰ পৰা আৰম্ভ হ'ব অভিযান আৰু অভিযানৰ যি সময় আছে সেই সময়তে মই আৰু কেইবাগৰাকীও যিহেতু টিকটৰ আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ অনুপ নাথ